এইকেইটা তোমালোকে মনত ৰাখিলে একবাৰ সুবিধা হ'ব দেই। এইকেইটা পাৰিলে সকলোৱে মনত ৰাখি দিবা। ক্লিয়াৰ আছে? এইকেইটা মনত ৰাখি দিবা 11ৰ পৰা 19লৈকে। এতিয়া তোমাক যদি 361ৰ বৰ্গমূল উলিয়াবলৈ দিয়া ডাইৰেক্টলি 19 বুলি গম পাই যাবা। তো এইটো পঢ়া টেবুলৰ আগফালে লগাই থৈ দিবা। পঢ়া টেবুলৰ আগফালে লগাই থ'লেহে এইটো হ'ব। আৰু নহাবিলাকেও এইখিনি কৰি ল'বা। ঠিক আছে? এতিয়া কথাটো হৈছে, এতিয়া ধৰা এইটোতো ইজি হৈ গ'ল, √81 √36। 81 9 9 গুণ 81, 36 6 6 গুণ 36। তো 9ৰ পৰা 6 গ'ল, থাকিল 3। কিন্তু সাৱধান হ'বা এইবিলাকৰ ক্ষেত্ৰত, যেতিয়া বৰ্গমূলৰ ভিতৰত যিকেইটা পদ থাকে সিহঁতৰ মাজত যদি প্লাছ বা মাইনাছো যদি থাকে কেতিয়াবা, তেতিয়া তোমালোকে কিন্তু ভিতৰৰ কেইটা আগে সৰল কৰি ল'বা। সৰল কেনেকৈ কৰিবা? এতিয়া যে 6 6 গুণ 36, 3 3 গুণ 9, 2 2 গুণ 4, যোগ কৰি পালা 49। যোগ কৰাৰ পিছতহে বৰ্গমূল ল'বা, সৰল কৰাৰ পিছত। এতিয়া যেনেকৈ 6 পূৰণ 6 হৈ আছে, দুটা 6ৰ পৰা এটা 6 আমি ল'ব নোৱাৰিম। কেলৈ ল'ব নোৱাৰিম? কাৰণ মাজত প্লাছ চিহ্ন আছে সিহঁতৰ। এতিয়া দুটা 6ৰ পৰা এটা 6 ল'লোঁ, এই 3 দুটা আছে, এটা 3 ল'লোঁ, 2 দুটা আছে, এটা 2 ল'লোঁ, ভুল হৈ যাব। কেলৈ ভুল হ'ব? কাৰণ সিহঁতৰ মাজত পূৰণ চিহ্ন আছিলে। উৎপাদকত প্ৰকাশ হৈ থাকিব লাগিব, তেতিয়াহে আমি তাৰ পৰা ল'ব পাৰিম। হ'ল? তো এতিয়া চোৱা, নেক্সটটো চাবা, 1/√100 প্লাছ 2 সমষ্টিৰ 4/1। তো এইটো কি কৰিবা? এতিয়া 1/√100, 1/√100, 100টো ডাইৰেক্টলি ক'ব পাৰিবা। 100ৰ বৰ্গমূল কি? মানে কি দুটা একে সংখ্যা পূৰণ কৰিলে 100 হ'ব? 10 10 গুণ 100। লাগিলে এটা ষ্টেপ মই কৰি দিছোঁ। 100 মানে আহিলে 10 10 গুণ 100। যোনে পাৰা একেবাৰে 10 লিখি দিবা। প্লাছ মিশ্ৰত থাকিলে কিন্তু অপ্ৰকৃতলৈ নিবই লাগিব। ঠিক আছে? তো এতিয়া কি কৰিলা? এইটো মিশ্ৰ আছে, অপ্ৰকৃতলৈ কেনেকৈ নিবা? তলততো 4 আছেই, আছে হয়নে? তো এতিয়া 4ৰ লগত গোটা সংখ্যাটো পূৰণ হ'ব। 4 2 গুণ 8 যোগ ল'ব 4 2 গুণ 8, 8 1 9, মানে এইটো আহিলে 9/4। এতিয়া এই দুটা 10ৰ পৰা কেইটা 10 ল'ম? এটা ল'লোঁ, 1/10 প্লাছ। এতিয়া চোৱা, এইটোত আমি ফৰ্মুলাটো ইউজ কৰিম এনেকুৱা, √, বোলে a/b আছে, a / b, ল'ব হৰ দুইটাৰ ওপৰতে বৰ্গমূলটো আছে। এতিয়া তুমি এইটো ভাগ কৰি দিব পাৰা, √a /√b। প্ৰব্লেম হে? তেন্তে এই বৰ্গমূলটো 9ৰ ওপৰতো আছে, বৰ্গমূলটো 4ৰ ওপৰতো আছে। তো 9ৰ বৰ্গমূল কিমান হ'ব? 3 পূৰণ 3, হয়নে নহয়? তো 9 মানে কিমান আহি যাব? 3 পূৰণ 3। 4 মানে কিমান আহিব? 2 পূৰণ 2। এইটো এডত কৰিছোঁ মই, ইকুৱেল টু 1/10 টো 1/10 ভাগে ৰাখিলা, প্লাছ 3 দুটাৰ পৰা এটা 3 ল'লা, 2 দুটাৰ পৰা এটা 2 ল'লা। হ'ল? এতিয়া আমি লসাগু ল'ব লাগে, 10 আৰু 2ৰ লসাগু। এটা ডাঙৰ সংখ্যা আৰু এটা সৰু সংখ্যাৰ ক্ষেত্ৰত লসাগু লওঁতে চিম্পল এটা কনচেপ্ট ইউজ কৰিবা। সৰু নাম্বাৰটোৱে ডাঙৰ নাম্বাৰটোক হৰণ কৰি চাবা, বিভাজ্য হয় নেকি, মানে ভাগে শূন্য হয় নেকি হৰণ কৰিলে। 2 5 গুণ 10 হয়, তেতিয়া ডাঙৰ সংখ্যাটোৱে হৈ যাব লসাগু। কিমান আহি গ'ল লসাগু? 10। এতিয়া কি কৰে? হৰই হৰক হৰণ। এইটো 10ে 10ক এবাৰে যাব। আৰু আমি কি কৈছোঁ? লসাগুটো আৰু হৰটো যদি মিলি আছে দিগদাৰে নাই, এবাৰে যাব। ল'ব যি আছে পাতি দিয়া, প্লাছ 2 5 গুণ 10, কিমান পাই গ'ল? 5 গুণ 10। 5টো এতিয়া 3ৰ লগত কি হ'ব? পূৰণ। 5 3 গুণ 15। ওপৰত আহিলে 16, তলত আহিলে 10। এতিয়া কাটাকাটি যাব নহয়, 2 8 গুণ 16, 2 5 গুণ 10, 8/16।